ডক্টৰ হিমন্ত ছাৰ, আমাৰ নিচিনা দুখীয়া মানুহক আপুনি চকু মেলি চাব লাগে। আমি চাওকচোন, বৰষুণতো কাম কৰিবলৈ যাব লাগে, ৰ'দতো কাম কৰিব যাব লাগে, আপুনি আকৌ ইমান বস্তু দাম বঢ়াই দিছে। যি দাম বস্তুৰ খাবলৈ আমাৰ নোৱাৰিছোঁ, পেটত সোমাবলৈ পৰা নাই। ইমান বস্তু দাম, চাউলৰ দাম 50 টকা, তেলৰ দাম 80 টকা হৈ গ'ল। আপোনাক ভোট দি কেনে আমি কি কৰিছোঁ? আমাৰ পেটত গামোচাহে মাৰিছোঁ। আপোনাক যিমান ভোট দি গৈ আছোঁ, সিমানে আমি পেটত গামোচা এখনৰ পৰা এখন মাৰি আছোঁ। কি হ'ব এনেকৈ হ'লে আপোনাৰ জীৱনত? আপুনিও মানুহ, আমিও মানুহ। আপোনাক ৰাইজে উঠাইছে, আমি ৰাইজৰ কাম কৰি ঘৰত খাই আছোঁ, বেলচা মাৰি খাই আছোঁ। আপুনিও মানুহ, ক'বলৈ গ'লে আমিও মানুহ, কিন্তু আপুনিও মানুহৰ প্ৰতি অলপ মৰম চেনেহটো থাকিব লাগে। চাব লাগে দুখীয়া নিচলা মানুহক, চবকে সমান চকুৰে চাব লাগে। আপোনাক ভোটটো দিওঁতেতো কোনো কমকৈ নিদিয়ে, চবে সমানেই দিয়ে ভোটটো, হয়নে নহয়? ৰাইজ কওকচোন। যেতিয়াবা বিজেপি আহিলে হয়, ৰাস্তা পদূলিবিলাক ভাল হৈছে, কিন্তু পেটৰ ভাত মুঠি যে নাইকিয়া হৈ গৈছে। চালা, আমিও মানুহ, আপুনিও মানুহ, যিমান ডাঙৰ মানুহ হ'লেও মানুহ। মৰোতে সদায় লেংটাকেই যাব লাগিব।